গাইছ আপোনালোকৰ কি খবৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু আপোনালোক সকলো ভালে থাকক সুস্থ থাকক আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আসাম মেৰিৰ আন এটি বাৰেবৰণীয়া ব্লগলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহক তেন্তে ব্লগটো আৰম্ভ কৰি দিওঁ। আজিৰ ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব। বানপানীৰ পৰিস্থিতি ভীষণ। গাইছ মই এতিয়া বোকাখাটৰ ফালৰ পৰা গৈ আছোঁ পুৰা ধনচি মোৰক ফালে। এইফালে চাওক ৰাস্তাৰ আশে পাশে গৰু ছাগলী মানুহ মানুহবোৰ অহা যোৱা কৰি আছে, যিহেতু ঘৰত থাকিব পৰা নাই, ঘৰত পানী সোমাই ঘৰবোৰ ডুবি আছে। আশে পাশে গৰু ছাগলী গাহৰিবোৰ বান্ধি থোৱা আছে, কিন্তু ঘৰত চোতালত বানপানী হৈছে, কাৰোবাৰ চাং টাং ডুবি আছে, কাৰণ ভাত বনাই খাব পৰা নাই। সেয়েহে সকলো মানুহে পকা ৰাস্তাত খাৰা হৈ আছে। আৰু এইবোৰ দেখি আছে আপোনালোকে মাইকী মানুহবোৰ মোনালৈ গৈ আছে। ইয়াত আজিৰ পৰা ৰিলিফ দি আছে। ৰিলিফ মানে চাউল দিছে আৰু দালি দিছে, নিমখ দিছে আৰু মিঠাতেল দিছে আৰু অন্য বস্তু একো দিয়া নাই। সেয়েহে সকলোৱে নিবলৈ আহিছে, যিহেতু ঘৰত ধান চাউল একো শুকুৱাব পৰা নাই। সেইকাৰণে চৰকাৰে যিকেইটা চাউল দিছে সেইকেইটাকে নি ৰাতিপুৱা গধূলি ল'ৰা ছোৱালীক খুৱাব। সেয়েহে গাইজ চাই থাকক আপোনালোকে ভিডিঅ'টো। আপোনালোকে এইকেইখন গাঁও দেখিছে, পূৰা এইকেইখন গাঁও পানীৰ তলত ডুব গৈ আছে। মই আজি এইকেইখন গাঁৱলৈ যাম বুলি ভাবিছোঁ আৰু লগতে আপোনালোককো লৈ যাম। সেই গাঁওকেইখনত কি পৰিস্থিতি হৈ আছে সকলোখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব্লগ কৰি দেখাব চেষ্টা কৰিছোঁ, কাৰণ মোৰ দামী মোবাইল নাই, দামী কেমেৰাও নাই। এটা এনেই সৰু সাধাৰণ মোবাইল এটাৰে ভিডিঅ' কৰি মই আপোনালোকক কি পাৰিছোঁ দেখাই আছোঁ। আৰু আপোনালোকে কি ভাল পাইছে নাপাইছে নাজানো। আপোনালোকে মোক অলপ সহায় কৰিব বুলি মই এই ব্লগটোত বহুত আশা কৰিছোঁ। সেয়েহে ব্লগ আজি এইকেইখন গাঁৱলৈ যাওঁ আৰু লগতে আপোনালোকক লৈ এই গাঁওকেইখনত কি পৰিস্থিতি হৈ আছে মই আপোনালোকক আজি দেখাম। বোকাখাটত এখন সত্ৰ আছে, শ্ৰী শ্ৰী চিকুনাতা থান বুলি কয়। মই চিকুনাতা থানৰ আশে পাশে পানী আহি বৰ্তমান পাওঁ হৈ আছে। মই এতিয়া আপোনালোকক দেখাম। আৰু এইবোৰ চাওঁ, সমস্ত বানপানীবোৰ গাঁও আছে, বহুত ডাঙৰ গাঁও। মই এতিয়া দেখাইছোঁ চিকুনাতাৰ এখন গেট, চাওক এখন গেট, আৰু এইখন বাসুদেৱ থানৰ গেট। আৰু এইখিনিৰ আশে পাশে মই দেখাই আছোঁ, চাওক এইফালে পানী আহি পাওঁ অৱস্থা। এইফালে চাওক এইটো ৰাস্তা ডুবি গ'ল। সিফালে কুমাৰণী গাঁৱৰ মানুহ ইফালে আহিবলৈ মানে ইমান জেমেলা হৈ আছে। আৰু এইবোৰ চাওক গাঁও, সকলো গাঁও পানীৰ তলত। হে গাইছ, মই এইবাৰ 2 নং বৈখোৱা গাঁৱত আছোঁ। 2 নং বৈখোৱা গাঁৱত চাওক বানপানী, সকলো গাঁৱৰ এইখন মিচিং গাঁও হয়, 2 নং বৈখোৱাৰ মিচিং গাঁও। চাওক নাৱৰে ঘৰলৈ বা টিকালৈ অহা যোৱা কৰিব লগা হৈছে, কিন্তু খোজকাঢ়ি যাবলৈ পানী গোটেই সমস্ত গাঁওখন পানী। মই তাৰ মাজেদি এটা ৰাস্তাইদি গৈ আছোঁ। চাওক এইবোৰ চাওক, মানুহ ঘৰৰ পৰা মানে টিকালৈ আহি আছে। এইবোৰ ট্ৰেক্টৰ পানীত ডুবু হৈ কাৰণে টিকালৈ আনি আছে। এইবোৰ চাওক মেটেকাই ভৰপূৰ হৈ গ'ল গাঁও। ইয়াত এইবোৰ খেতি বাতি কৰা মাটি জেগা। আজি এদিনৰ আগত ইয়াত গৰু ম'হ চৰি আছিলে। চাওক একে ৰাতি এটা দিনৰ ভিতৰতে ইমান ভয়ংকৰ বানপানী। জীৱনত ফাৰ্ষ্টবাৰ এইবাৰ হৈছে এনেকা। মানে আগতো হয় বানপানী হয় যদিও ইমান মানে হঠাৎ নহয় আৰু এনেকৈ লাহে লাহে হয়, কিন্তু এইবাৰ মানে হঠাৎ এটা ৰাতি আৰু এটা দিনৰ ভিতৰত ইমান ডাঙৰ সাগৰ এখন, ইমান ডাঙৰ ভয়ংকৰ কাজিৰঙা কাষৰ বোকাখাটৰ এখন মিচিং মিৰি জনগোষ্ঠীৰ এৰিয়া আৰু গাঁও। ইয়াতে সমস্ত
মানে সকলো জাতি আছে, আদিবাসী আছে, আপোনাৰ মুছলমান, নেপালী, মানে বহুতকেইটা জাতি ইয়াতে মিলি গাঁও পাতি বসবাস কৰি আছে। সকলোৰে ঘৰ একেবাৰে পানীৰ তলত। এইবোৰ চাওক বস্তু বাহানিবোৰ টিকালৈ তুলি আনি আছে, যিহেতু আৰু পানী বাঢ়িয়ে আছে। ৰাতিৰ ভিতৰত কি হয় কি নহয় কোনে জানে। গংগামায়ে ভগৱানৰ ইচ্ছাহে আৰু। সেয়েহে চাই থাকক আপোনালোকে ভিডিঅ'টো। চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মই এই ইউটিউব চেনেলটো বহুত দিনৰ পৰা চলাই আছোঁ, যিহেতু এনে চলাই আছোঁ আৰু, কিন্তু মানুহসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই। মই সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক। মই চেষ্টা কৰিম এইবাৰ পৰা ইউটিউব চেনেলটো ভালদৰে চলাই যাবলৈ। গাইজ, মই আপোনালোকক যিখিনি পাৰিলোঁ দেখাইছোঁ, আৰু সমস্তখিনি দেখাব নোৱাৰোঁ, যিহেতু বানপানীত ডুবি আছে গাঁওবোৰ। আৰু ইয়াৰ পাছৰ ভিডিঅ'ত মই আপোনালোকক আৰু ভালকৈ বা যিবোৰ পৰিস্থিতি বা ক'ৰবাত অসুবিধা হৈ আছে সেইবোৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেয়েহে যদি ভিডিঅ'টো যদি চাই আপোনালোকৰ যদি ভাল লাগিছে বা বেয়াও লাগিছে, লাইক এটা হ'লেও কৰি দিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম। আকৌ আন এটা নতুন ব্লগত লগত আপোনালোকক লগ পাম। তো আপোনালোক সকলোৰে আকৌ এবাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আপোনালোক সকলোৱে ভালে থাকক, সুস্থ থাকক, আৰু আপোনালোকে অলপ মৰম চৰম কৰিলেহে যদি মই ভিডিঅ' বা ব্লগ বনাবলৈ যদি শিকোঁ বা প্ৰেৰণা পাম। সেয়েহে আপোনালোকে অলপমান হ'লেও মৰম কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।